আমি যিহেতু দুদিনমানৰ কাৰণে ঘৰলৈ গৈছিলোঁ আৰু ঘৰত থাকোঁতে গৈছিলোঁ মামাহঁতৰ ঘৰলৈ, মানে হাজবেণ্ডৰ মামাহঁতৰ ঘৰলৈ। আৰু মামাহঁতৰ ঘৰলৈ যাওঁতে নদী এখন পাৰ হৈ যাব লাগে, আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আৰু এয়া আমি আহি আছোঁ, মোৰ শাহু মা, হাজবেণ্ড, মই, ছায়া আৰু জ্ঞানদীপ। আৰু যাওঁতে আমি কি খাই আছিলোঁ এয়া চাওকচোন। আধা ঘণ্টা পাপত আহিছোঁ, খাই ব্ৰেড খাই আহিছোঁ। মানে ব্ৰেড বাটাৰ এইবোৰ ল'লে শুনবানে চাওঁ তুমি খাইছানে? তুমি গাড়ী চলাইছা ব্ৰেড দখল আমি লং ড্ৰাইভত আহিছোঁ কাৰণে ব্ৰেড আনি খাইছোঁ। আৰু আমি ভাত পোৱাৰ আগতে এয়া চাওকচোন সৰিয়হ, মানে সৰিয়হৰ খেতি কৰি থৈছে আৰু ইমান বেছি ভাল লাগিছে সেইবাবে ভিডিঅ' এটাও কৰি থলোঁ। আৰু এইফালে এয়া আমি নাৱত উঠিবলৈ বুলি আহি আছোঁ, যিহেতু মামাহঁতৰ ঘৰলৈ যোৱাৰ আগত ঘাট পাৰ হৈ যাব লাগে আৰু সেইবাবে আমি নাৱত উঠি মেলি ল'লোঁ। আৰু এয়া লৈ মেলি আৰু পানীখিনি দেখিছেনে কিমান ধুনীয়া নীলা হৈ আছে পানীখিনি আৰু বহুত পৰিষ্কাৰ, গম পাইনে? ইয়াতে বোলে আগতে মাহঁতে মানে শাহু মাহঁতে গা ধুইছিলে আৰু ইয়াৰ পানীও খাইছিলে বোলে। আৰু তাৰপাছতে এয়া আহি আমি সিপাৰ পাইছোঁহি আৰু তাৰপাছতে এয়া আহি মেলি মামাহঁতৰ ঘৰ পাই গ'লোহি। মামাহঁতৰ ঘৰ যিহেতু কেইবাজনো ঘৰ আছে লগতে, সেইবাবে সকলোৰে ঘৰত সোমালোঁ। আৰু শেষত সৰু মামাহঁতৰ ঘৰত বৌৱে বহুত জোৰ কৰিছে ভাত খাবৰ বাবে, সেইবাবে এয়া ভাত বনালে আৰু ধুনীয়াকৈ আমি ভাত খাই মেলি ওলাই আহিলোঁ। যিহেতু সন্ধিয়াও নামি আহিছে সেইবাবে আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। বাই।